যদি এহি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি গুণাৰীৰ তৰ সময় কি যে কুটিল গতি ঐ এই বয়সতনো বাৰু এই ৰজা হ'ল বুলিয়ে এই উশাহেন বাৰু ভয় যৌৱনা এই প্ৰাণ চঞ্চলা বাৰু কৈ এই ৰখীয়া দায়িত্ব বাৰু মোক দিব লাগেনে এই কোনোবা যুৱকে যদি কৈ অগ্নিগড়ৰ মাজৰ পৰা হৰণ কৰি নিয়ে এই তেতিয়া আকৌ খুজি এই কি সাধ্য আছে এই তাক বাধা দিবলৈ আৰু সেই প্ৰয়োজননো বা কি মোৰ কৰ্তব্য হ'ল সেই কুঁৱৰীৰ ওপৰত দৃষ্টি ৰখা আৰু ইয়াৰ সংবাদ দি সেই ৰজাৰ পৰা সেই পুৰস্কাৰ লোৱা সুন্দৰী যুৱতী থাকিলে যুৱকৰ আগমন ঘটিবই এই তাত আকৌ কোনে বাধা দিব পাৰে এই আগতে ময়ো সেই কমজনী নাছিলোঁ নহয় এই কত কিমান সুন্দৰ সুঠাম যুৱকে মুখে বিয়া প্ৰস্তাৱ দিছিলে এই মই আখৈ নিদিলোঁ বুলিহে এই কেনেবাকৈ যদি মই আখৈ দিলোঁহেঁতেন ইমান দিনে কোনোবা দেশৰ ৰাজধানী হৈ সুখেৰে দিন নিয়ালোহেঁতেন এতিয়া আকৌ পিছে পুৰি পৰি মৰা বিধা নহয় দেই কৈ থলোঁ একা সেই যাওঁ সেই ৰজা আদেশ পালন কৰোঁগৈ মোৰ দায়িত্ব থাকবাহোঁগৈ হে কৃষ্ণ কৃষ্ণ হে ৰাম ৰাম